কিন্তু বেটেন পয়সা আছে তাই এদুলে পয়সা করে করে আর না পয়সা যাচ্ছে না রে আয়া খালি আমার ডাক দিছে এই তুই কথা ডাক দিছে আরে খালি ঘর থেকে ডাক দিছে হ্যাঁ ডাক দিছে আলা চিন্তা করে দেখ পকেটে তো বলে পয়সা ভাগ করছে আদুলের পকেট তো বলে বড়ি কইতেছে বলে আদুলের কিন্তু বেটেন তো হয় পয়সা হাতছে না আরে আমরা দেখছি না আমরা জানি না ওরা তারা বানালে ফাতে পয়সা ভাগ করতে ভাগ করে বাইরে ভিডিও করতেছে এদুলে পকেট তো বাহিরে এই বাল মানুহ এই স্কুলৰ মাষ্টৰ এই কোনো এইবিলাক লেনদেন নকৰে হ্যাঁ এই ৰাজ্যৰ লগত বাল আমাৰ লগত বাল হ্যাঁ আমাৰ লগত একলগত খেলা মানুহ আমিতো বিজেপিৰ মানুহ সিহঁতে এজিপিৰ মানুহ আমি একেলগতে দল খেলিছো এইবিলাক পইচা কোনো লেনদেন নাই পাহাৰ নষ্ট কোনো ধৰণৰ মানে লেনদেন কৰা নাই তেখেতৰ বিৰুদ্ধে যিবিলাক প্ৰচাৰ হৈ আছে এইবিলাক মিথ্যা এইবিলাক বোৱা প্ৰচাৰ এইটো বোৱা প্ৰচাৰ কৰি পেলাই তাক মানে ফেল কৰাইছে এইটো বোৱা প্ৰচাৰ এইটো মিথ্যা কথা এইটো বৰ্তমানে সোশ্যাল মিডিয়াত এইবিলাক মানে আপোনাৰ পোষ্ট কৰি আছে এইবিলাক সোশ্যাল মিডিয়াত দিছে দিয়াৰ পিছত তাৰ মানে দুৰ্নামটো কৰি আছে যে এটা মাষ্টৰী কৰি আছে কিবা এটা হৈ যাক এইটো মিথ্যা কথা এইটো এইটো এটা মনে সজা মনে গড়া কথা তাৰমানে সেইটোতো কোনোদিনেই মই কৰা নাই কিন্তু কিছু অশুভ চক্ৰই মই এজন মানুহৰ ঘৰত গৈছো ৰাস্তাৰ পৰা থিয় হৈ সেই মানুহটোৱে মাতিছে অলপ তামোল খাই যাক মানুহৰ ঘৰত কাম কৰি দিয়াৰ কাৰণে সেই মানুহটোৰ ঘৰত মই যাওঁ সেই মানুহটোৱে সদায় মোৰ তাত আহে ইয়াতে ওচৰতে আমাৰ ওচৰ চুবুৰীয়া তাততো পইচা দিয়াৰ কোনো কথা নাই কিন্তু ঘটনা হ'ল ইলেকশ্যনৰ বতৰ এইটো মানে তেওঁলোক তামোল খাবলৈ মোক মাতি নিছে এতিয়া এই অশুভ চক্ৰই নিজৰ পকেটৰ পৰা পইচা ওলাই পেলাই কৈছে আপুনি পইচা বিতৰণ কৰি আছে তাৰমানে কিহৰ পইচা বিতৰণ কৰিম মই কিয় পইচা বিতৰণ কৰিম এনেকুৱা কোনো অৱশ্যে ময়ো মনত তেনেকুৱা এটা ভাবি থকা নাই চিন্তা কৰা নাই তাৰপিছত হঠাৎ তেওঁলোকে কৈছে নাই নিৰ্বাচনৰ কাৰণে আপুনি ভোট বিচাৰি পইচাৰ কাৰণে যোৱা এই পঞ্চায়ত ইলেকশ্যনত 160 নম্বৰ কাঠপৰা গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডতে মোৰো কেণ্ডিডেট আছিলে প্ৰাৰ্থী আছিল তেওঁলোকে সেই পৰিকল্পনা মনে গড়াই হিচাপে ভাবি তেওঁলোকে যে কৈছে মই পইচা বিতৰণ মই পইচা কিয় বিতৰণ কৰিব লাগে এটা ৱাৰ্ড মেম্বাৰৰ কাৰণে মানুহে পইচা বিতৰণ কৰে নেকি কোনোদিনতো এইটো সম্ভৱ নহয় কিন্তু ঘটনা হ'ল মই গৈছিলোঁ কামলাই কাম কৰি দিয়াৰ কাৰণে তাৰ ওচৰত খবৰ ল'বৰ কাৰণে ফোন ৰিচিভ কৰা নাছিলে সেইকাৰণে তেওঁৰ ওচৰত মই গৈছিলোঁ মোৰ ঘৰত কাম কৰি দিয়াৰ কাৰণে উদ্দেশ্য লৈ পেলাই তেওঁৰ ওচৰত মই খবৰ দিবৰ কাৰণে গৈছিলোঁ মোৰ লগত আৰু এজন মানুহ আছিলে বাইক দি গৈছিলোঁ এইটো বাইকেৰে গৈ সেই মানুহটোৱে আপোনালোকৰ আগত ক'ব আৰু ইতিমধ্যে আপোনালোকে প্ৰমাণ কৰিব পাৰিব যে এইটো কমপ্লিট মানে মনে সজা মনে গড়া পূৰ্বৰ পৰিকল্পিত মানে এইটো কৰিছে আৰু এই যি পৰিয়ালে এইটো মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে বিভিন্ন ছ'চিয়েল মিডিয়াত ফেচবুক একাউণ্টৰ যোগেদি যে কৰি আছে এই কথাটো কমপ্লিট মানে এটা অশুভনীয় আৰু এই কথাটো মই এটা ফেচবুক একাউণ্টৰ বিৰুদ্ধে আইনী ব্যৱস্থা ইতিমধ্যে ল'ম বুলি মানে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এইটো আইনী ফেচবুক একাউণ্টৰ আইনী ব্যৱস্থাৰ মাধ্যমে যি ব্যৱস্থা গ্ৰহণ কৰে এইটো তেওঁলোকে পিছত বুজিব আৰু এইটো সম্পূৰ্ণ ষড়যন্ত্ৰমূলক এই কথাটো প্ৰমাণ আমি কৰিম আৰু ফেচবুক একাউণ্টৰ যি যে পোষ্ট কৰি আছে প্ৰত্যেকজনৰ বিৰুদ্ধে এটা মানে আইনী ব্যৱস্থা কৰা ইতিমধ্যে হৈছে আৰু সেইটো ব্যৱস্থা গ্ৰহণ কৰা পিছত আপোনালোকে এইটো লক্ষ্য কৰিব পাৰিব এতিয়া আমাৰ মানে কথাটো হ'ল কি আমাৰ মিডিয়াৰ মানুহখিনি আপোনালোকে এটা কথা হেৰি কৰিব পাৰে যদি টকা দিয়াৰ কোনো ধৰণৰ ভিজুৱেল যদি একদম ডাইৰেক্ট ভিজুৱেল আছে তেওঁলোকক দেখুৱাবলৈ কওক আৰু সেইটোতো নাই তেওঁলোকে নিজৰ পকেটৰ পৰা ওলাই বলপূৰ্বক টকা বিতৰণ কৰাৰ কথা ক'লেতো আৰু নহ'ব গতিকে তেওঁলোকে কিন্তু এইটো ব্যৱস্থা কৰিছে